পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে আক্ৰমণৰ বলি পত্নী পুত্ৰ আৰু কন্যা এই ঘটনা চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বাংগালজৰাত সংঘটিত হৈছে। স্থানীয় কৃষক তপন ৰায়ে পত্নীৰ উপৰিও এগৰাকী পুত্ৰ আৰু কন্যা সন্তান থকাৰ পিছতো গাঁৱৰে হিমানী দাস নামৰ এগৰাকী বিধৱা মহিলাৰ লগত থকা অবৈধ প্ৰেমৰ বাবে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে পত্নী বীণা ৰায় আৰু স্বামী তপন ৰায় অবৈধ প্ৰেমিকা হিমানী ৰায় মাজত প্ৰায় সূত্ৰপাত হয় কাজিয়াৰ। এই বিষয়টো মীমাংসা কৰাৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাতে পত্নী বীণা ৰায় কন্যা সীমা ৰায়ক একাংশ পুৰুষ মহিলাই আক্ৰমণ কৰে। আক্ৰমণত পত্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত হস্পিটেললৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনা সংক্ৰান্তত পত্নীয়ে বিজনী থানাত এজাহাৰ দাখিল কৰি চিকিৎসালয়ৰ পৰা উভতি অহাৰ পিছত নিশা 10 মান বজাত পুনৰ একাংশ লোকে পুত্ৰ পাৰ্থ ৰায় আৰু তেওঁৰ বন্ধু গোপাল ধৰক আক্ৰমণ কৰে। এই ক্ষেত্ৰত কন্যা সীমা ৰায়ে পুৰঞ্জন বিশ্বাস, বাপন বিশ্বাস, বাপ্পা বিশ্বাস, কৌশল দাস, উত্তম কুণ্ডু, বিক্ৰম কুণ্ডু, নন্দন চৰকাৰ, সাধু চৰকাৰ, আৰাধন চৰকাৰ, বাপন চৰকাৰ, বাপ্পী মজুমদাৰ, স্বপন ৰায়, ৰঞ্জন ৰায় আক্ৰমণৰ লগত জড়িত হোৱা বুলি অভিযোগ উত্থাপন কৰে। আক্ৰমণৰ ঘটনাত পিতৃ তপন ৰায়ো জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে কন্যা সীমা ৰায়। ঘটনাস্থলীত বিজনীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নন্দন চৰকাৰ, উত্তম কুণ্ডু, বিক্ৰম কুণ্ডু, কৌশল দাস, স্বপন ৰায়, ৰঞ্জন ৰায়ক আটক কৰে। ঘটনা সংক্ৰান্তত উচিত ন্যায় বিচাৰিছে পৰিয়ালৰ লোকৰ লগতে আক্ৰমণত আহত গোপাল ধৰে। আমি আমাৰ পিহিৰ ঘৰত যাবলৈ ওলাইছিলোঁ। তাৰপিছত পাৰ্থ ৰায় তাৰ দোকান আছে মোৰ সন্মুখত, সি মোক কৈছে যে মোক অলপ আগবাঢ়ি দিয়া। তাৰপিছত এক লগত মই আহি পিহিৰ ঘৰত আহিব খুজিছিলোঁ। তাৰ লগত মই ভাবিলোঁ যে ঠিক আছে চ তোক দিয়ে আহোঁ। তাৰপিছত তাৰ গাঁৱতে আহিলোঁ তাক থবৰ কাৰণে। তাক 10টা বজাত ৰাতি তাক থবৰ কাৰণে আহিছোঁ আৰু কি। তাৰপিছত তাক তই ইয়াতে আহিলোঁ থবৰ কাৰণে থলোঁ। তাৰপিছত সি মোক কৈ আছে আৰু কি যে আজি মোৰ মায়ক এনেকৈ মাৰছে, হাতত চিলাই লাগছে, হেৰি লাগছে, এইটো অলপ কৰি আছোঁ। আৰু তাহাৰ গাঁৱৰ মানুহ কিবা কিবি নাম আছিল, নামটো পাৰ্থ জানিব, মই নাজানো, এইটো পিছত ক'ব। তাৰপিছত তাহোনে ভাবিছে আমিও আহিছোঁ নেকি মাৰিবৰ কাৰণে, এনেকৈ ভাবি লাঠি চাঠি চব লৈ আহিছে। মোৰতো মানুহ আছিল 30-40 জনমান, লাঠি চাঠি চব লৈ আহিছে। মই পিছত ভাবিছিলোঁ ইয়াতে মই মাৰপিট কৰা অহা নাই, এতিয়া গুচি যাওঁ। বাইকটো মই ঘূৰাইছোঁ, ঘূৰাওঁতে মোক পিছফালেদি পুৰা কোবাইছে। কোবানিৰ পিছত মই বাইক লৈ পৰি গৈছোঁ। তাৰপিছতো মই উঠছোঁ, বাইকটো তাহাৰে যে আমাৰ যে পাৰ্থ আছে, পাৰ্থৰ ঘৰত সোমাইছিলোঁ, সোমাই তাতে আছিলোঁ। তাৰপিছত মোৰ এটা ভাইটি আছে, পেহীৰ ল'ৰা অক্ষয় নাম, তাক ফোন কৰিছোঁ যে ভাইটি মোৰ এনেকৈ হৈছে, সোনকালকে মোক লৈ যাবি আৰু কি হস্পিটেলত। তাৰপিছত সিও আহিছে, অহাৰ পিছত মোক লৈ যাব খুজিছিল। তাৰপিছত গাঁৱৰ মানুহ আটকাই তাকো থানাত হেৰি কৰিছে আৰু কি। তাৰপিছত মোক হস্পিটেলত লৈ গৈছে, লৈ যাই চিকিৎসা কৰিল। তাক মাকো লৈ গৈছে, ভণ্টিকো মাৰছে, মোকো মাৰছে, পাৰ্থকো মাৰছে, এনেকুৱা হৈছে আৰু কি। কিবা বিচাৰোঁ আৰু কি, ন্যায় বিচাৰোঁ আৰু কি। মোৰ যে এইখিনি মই কাম কৰিব নোৱাৰিছোঁ, টোপনি দিব নোৱাৰিছোঁ, মোক কিয় কাৰণে মাৰিল, মইতো একোৱে কৰা নাই। মই আহিছোঁ তাক থবৰ কাৰণে, ৰাতি হৈছে, মোৰ বন্ধু একেলগতে কাম কৰোঁ, থবৰ কাৰণে আহিছোঁ। থওঁতে আহোঁতে তাহোন মোক এনেকৈ অৱস্থা কৰিছে, এইটো আমি ন্যায় বিচাৰোঁ। ঘটনাটো হৈছিল মানে 20 তাৰিখৰ দিনা আবেলি 4টা বজাত। আমি যেতিয়া টিউশ্যন যাওঁ তেতিয়া মানে মানুহ দেখিছিলোঁ কালী মন্দিৰৰ ওচৰত। তাৰপিছত মানুহজনে আমি যোৱাৰ পিছতেই মাক মাতিছিল, গাঁওবুঢ়া আৰু মোৰ বাপেকে মাতিছিল। তাৰপৰা মোৰ মাকে আৰু ফোন কৰি ক'লে যে এতিয়া তুই আহা, মানুহ মাতিছে। মই গ'লোঁ, মোবাইলটো লৈ গৈছোঁ। যোৱাৰ পিছত তেওঁলোকে 2-3টামান কথা কোৱাৰ পাছত একে আগুৱাই আহি মানে আমাৰ ওপৰত এটেক কৰিছে, বাটা মেৰি দি এটেক কৰিছে। মোৰ মাৰ হাতটো পূৰা ফাটাই দিছে, একদম পূৰা 2 ভাগ হৈছে মাংসখিনি, আৰু মোৰ মূৰতো মাৰিছে, পিঠত মাৰিছে। তাৰপিছত মোৰ মাক মই ঘৰতে লৈ আহি কাপোৰখিনি চিৰি তাৰপিছত বান্ধি থানালৈ যাম। তেতিয়া তেওঁলোকে কৈ আছে যে তেওঁলোকক ধৰি ৰাখক, থানালৈ যাতে যাব নোৱাৰে।
আমি মাকক ক'লোঁ যে দৌৰাই যোৱা যেনে তেনে হৈ থানাত যাবই লাগিব থানাত গ'লোঁ যোৱাৰ পিছত পুলিচে ক'লে যে তোমালোকে মেডিকেলটো কৰি আহা তাৰপিছত মেডিকেলটো কৰিলোঁ থানাত এজাহাৰ দি আহিছিলোঁ যে আমি কৈ আহিছিলোঁ যে আজি ৰাতিও আমাক এটেক কৰিব ৰাতি 8:30মান বজাত আমি ঘৰতে আহিছোঁ ইয়াতে মানুহ আছিল চাৰিআলিত তাৰপিছত ৰাতি 10টা 10:30 মানত আমাৰ দাদা যেতিয়া আহিছিল তেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিলে পুৰা মোটা মানুহকেইজনে মিলি মাৰিবলৈ তাৰপিছত একে একে আহি আমাৰ ওপৰত আমাৰ মাৰ ওপৰত আৰু মোৰ দাদাৰ ওপৰত আৰু দাদাৰ বন্ধুজনৰ ওপৰত এটেক কৰিছে মাথাত এটা ফাটাই দিছে তাৰপিছত মাথা ফাটাই দিয়াৰ পিছত আমাক হস্পিটেললৈ যাবলৈ নিদিয়ে পুৰা ৰাস্তাটো ব্লক কৰি দিছে তাৰপিছত মই কাজলগাঁও পুলিচক ফোন কৰিছোঁ বিজনী পুলিচকো ফোন কৰিছোঁ বিজনী পুলিচৰ পৰা মানুহ আহিলে আহি তেওঁলোকে ধৰি মাকক লৈ গৈছে আৰু কেইজনমান মানুহ মিলি কৈছে যে তেওঁলোকে ভাব ধৰিছে মৰা নাই আৰু এজন ল'ৰাই গৈছে বলহৰি সৰু বল বুলি কৈছে সেইখিনি কৈছে কি কাৰণ কোনে মাৰিলে হ'ল স্বপন ৰায় ৰঞ্জন ৰায় নন্দন চৰকাৰ পুৰঞ্জন বিশ্বাস বাপন বিশ্বাস বাপা বিশ্বাস উত্তম কুণ্ডু তেওঁৰ ল'ৰা হৈছে বিক্ৰম কুণ্ডু আৰু আছে কৌশল দাস হাৰাধন চকদাৰ আৰু আছিল সাধন চকদাৰ আৰু আছিল বাপন চৰকাৰ আৰু বাপি চৰকাৰ কি কাৰণত মাৰিছে মানে আমাৰ বাপেকে বেলেগ এজন ছোৱালী আপিৰ ঘৰত আৰু কি থাকে তাতেই কাম কৰে ঘৰতে কাম নকৰে সেইটোৰ কাৰণে আৰু কি ছোৱালীজনে মানুহ মাতিছিল আৰু তেওঁলোকে আৰু মাৰি আছে আৰু তেওঁলোকৰ কিবা বেলেগ কিবা থাকিব পাৰে সেইটো নাজানো মানে আমাক সমাজৰ পৰা বাতিল কৰি দিছে কিন্তু বাপেকক ৰাখে সেইটো কাৰণে হ'ব পাৰে যে আমি কেনেকৈ চলোঁ আমি এতিয়া পঢ়ি আছোঁ কেনেকৈ পঢ়ি আছোঁ মানে বাপেকে 1 টকাও নিদিয়ে তেওঁলোকে কেনেকৈ চলি আছে সেইটোও হ'ব পাৰে আৰু কি নাজানো বুলি আৰু মোৰ কাকিয়কো মাৰিছে আৰু কি তেওঁ হৈছে শিখাৰাণী ৰায় আৰু সৰস্বতী ৰায় আৰু বাপা বিশ্বাসৰ মাকে মাৰিছে আৰু কেইজনে মাৰিছে আৰু কি আছে আমাৰ লগত ফুটেজ কি দেউতাৰ প্লেনতে হৈছে নেকি দেউতাও আছে মানে দেউতাকে একোবাৰো মানে মানুহজন কোৱা নাই যে কিয় মাৰি আছে আমাৰ ল'ৰা ছোৱালীক তোমালোকে মানে একবাৰো বিৰোধী কৰা নাই তেওঁলোকে তেওঁ আৰু যেজনে মাৰিছে তেওঁৰ ওচৰত গৈছে আৰু গিয়া কথা পাতি আছে কি বিচাৰে এতিয়া কি বিচাৰে এতিয়া ন্যায়টো বিচাৰোঁ আমাক যেতিয়া মাৰিছে এতিয়া এটেম্প টু মাৰ্ডাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু ভৱিষ্যতে যে এনেকুৱা নহয় বুলি আমি সেইটোৱে আশা কৰিছোঁ বিজনী পুলিচৰ পৰা আৰু ৰাইজৰ পৰা ৰেকৰ্ড কৰিছে নেকি মাৰাবিলাক ৰেকৰ্ড কৰি ভিডিঅ' মোবাইল ভিডিঅ' আছে মোৰ লগত আৰু CC কেমেৰা ফুটেজটো তেওঁলোকে ডিলিট কৰি দিছে আৰু মোৰ লগত অলপ আছে আৰু কি এইটোৱে মোবাইলটো ভাঙি কৰিছিল মোবাইলটো পুৰা ভাঙি দিছে তেওঁলোকে যাতে ভিডিঅ'টো দেখাব নোৱাৰোঁ সেইটো হৈছে অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন